এটা হৃদয়স্পৰ্শী কাহিনী বিচ্ছেদ। আজি মই বহুত সুখী হৈছিলোঁ কাৰণ আজি মোৰ হৃদয়েৰে বিচৰা পচন্দৰ ছোৱালীজনীৰ লগত বিয়াখন সুকলমে অনুষ্ঠিত হ'ল। এটা সাংস্কৃতিক অনুষ্ঠানত প্ৰিয়মক দেখি প্ৰথম দৃষ্টিতেই মই তাইৰ প্ৰেমত পৰিলোঁ। প্ৰিয়ম দেখাত বহুতেই ধুনীয়া আছিল আৰু তাতোকৈ ধুনীয়া আছিল তাইৰ সুৱদী কণ্ঠ। তাইৰ কণ্ঠত সঁচাকৈ যাদু আছিল। যেতিয়াই তাই অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল, শ্ৰোতা দৰ্শকৰ মাজত কাহ পৰি জিন গৈছিল। মুঠতে ৰূপে গুণে সকলোতে আছিল প্ৰিয়ম আকৰ্ষণীয়। কেইদিনমানৰ ভিতৰতে মই প্ৰিয়মৰ পৰিয়ালক তাইৰ বিবাহ প্ৰস্তাৱ আগবঢ়ালোঁ আৰু পৰিয়ালেও লগে লগে আমাৰ পৰিয়ালক সন্মতি জনালে, কাৰণ মোৰ এটা ভাল চাকৰি আছিল। বহু অপেক্ষাৰ অন্তত ৩ মাহৰ পাছত আজি জাক জমকতাৰে প্ৰিয়ম আৰু মোৰ বিয়াখন অনুষ্ঠিত হ'ল। এই ৩ মাহ মোৰ বাবে ৩টা বছৰৰ দৰে লাগিছিল, কাৰণ প্ৰিয়মক কাষত পাবলৈ মই বহুত উত্ৰাৱল হৈ আছিলোঁ। তাইৰ মধুৰ মাতটো শুনিবলৈ মোৰ বৰকৈ মন গৈছিল আৰু আমাৰ সম্পৰ্ক চূড়ান্ত হোৱাৰ পিছৰে পৰা তাইৰ প্ৰতি মোৰ প্ৰেম বাঢ়ি গৈ আছিল। আমাৰ সকলো আত্মীয় পৰিয়ালে আমাৰ বিয়াত বহুত ফূৰ্তি কৰিছিল আৰু ময়ো বিয়াখনত সাধ্যতকৈও বহুত বেছি খৰচ কৰিছিলোঁ। আচলতে আমি বহুত ধনী নাছিলোঁ যদিও মোৰ এটা ভাল চাকৰি থকাৰ বাবেই মুক্তভাৱে খৰচ কৰিছিলোঁ। প্ৰিয়ম এজনী ২২ বছৰীয়া ধুনীয়া ছোৱালী আছিল আৰু ময়ো ২৭ বছৰীয়া এজন দেখনীয়াৰ যুৱক আছিলোঁ। আচলতে প্ৰিয়ম মোৰ মাৰ বান্ধৱীৰ ছোৱালী আছিল, গতিকে তাইৰ বিষয়ে বেছি জনাৰ মই প্ৰয়োজন বোধ কৰা নাছিলোঁ। আজি মোৰ অপেক্ষাৰ অন্ত পৰিল আৰু তাই মোৰ কোঠাত মোৰ পত্নী হৈ বিচনাত বহি আছিল। মই ভাবি আছিলোঁ তাই নিশ্চয় মোৰ বাবে কোঠাত অপেক্ষা কৰি আছে। কইনাৰ সাজত তাইক কাষৰ পৰা চাবলৈ মোৰ মনটো উত্ৰাৱল হৈ পৰিছিল। মই ভিতৰলৈ সোমাই গৈ তাইৰ ওচৰতে বিচনাত বহিলোঁ, কিন্তু তাইৰ হাত দুখন কঁপি থকা যেন অনুভৱ কৰিলোঁ। কিয় জানো তাইক বৰ অস্থিৰ হৈ পৰা যেন লাগিছিল। মই তাইৰ ওচৰলৈ চাপি গৈ তাইৰ হাতখনত আলফুলে ধৰিলোঁ, কিন্তু তাই লগে লগে হাতখন মোৰ হাতৰ মুঠিৰ পৰা আঁতৰাই লৈ গ'ল। মই আচৰিত হৈ পৰিলোঁ আৰু ভাবিলোঁ হয়তো প্ৰিয়মে মোলৈ লাজ কৰিছে। মই তাইক ক'লোঁ, প্ৰিয়ম, তুমি আজিৰ পৰা একো চিন্তা নকৰিবা। মই তোমাক বহুত ভাল পাওঁ আৰু সদায় তোমাৰ যত্ন ল'ম। তোমাক সুখত ৰাখিবলৈ মই সকলো চেষ্টা কৰিম। সঁচাকৈ কইনাৰ সাজত প্ৰিয়মক ইমান ধুনীয়া দেখা গৈছিল যেন মোৰ সন্মুখত কোনোবা স্বৰ্গৰ পৰা অহা পৰী এগৰাকীহে বহি আছে। মই নিজকে বহুত ভাগ্যৱান বুলি ভাবিছিলোঁ, কিন্তু মই তাইক প্ৰশংসা কৰি কথা কৈ আছিলোঁ যদিও তাইৰ মুখত সামান্যতম হাঁহি এটাও দেখা নাপালোঁ। মই আচৰিত হৈ তাইৰ মুখলৈ চাইছিলোঁ, কিন্তু এইয়া কি, তাইৰ মুখত হাঁহিৰ সলনি চকু পানীহে বৈ আহিছে দেখোন। মই তাইৰ ওচৰ চাপিবলৈ চেষ্টা কৰিছিলোঁ আৰু কিয় কান্দিছা সুধিলোঁ। তাই ক'লে, মোৰ পেটটোত বহুত বিষ হৈছে। তাইৰ কথা শুনি মোৰ মনটোত বহুত দুখ লাগিল। অলপ আগলৈকে মই বহুত সুখী হৈ আছিলোঁ, কিন্তু এতিয়া প্ৰিয়মৰ এই কথা শুনি মই বিৰক্ত হৈ পৰিলোঁ। মই ভাবিছিলোঁ যে তাইৰ একো হোৱা নাই, তাই কেৱল পেট বিষ হোৱাৰ অজুহাত দেখুৱাইছে যাতে মই তাইৰ ওচৰলৈ নাযাওঁ। কোঠাৰ পৰা ওলাই আহি মোৰ পত্নীৰ পেট বিষৰ কথা পৰিয়ালক কওঁ বুলি ভাবিলোঁ, কিন্তু তেতিয়ালৈ ঘৰৰ সকলো শুইছিল। মই প্ৰিয়মৰ বাবে ঔষধ বিচাৰি আছিলোঁ। ভিতৰলৈ সোমাই যোৱাৰ লগে লগে মোৰ ভাইটিয়ে সাৰ পাই সুধিলে, কি হ'ল দাদা, কিবা অসুবিধা হৈছে নেকি? মই সহজভাৱেই ক'লোঁ, সকলো ঠিকেই আছে, প্ৰিয়মৰ গাটো অলপ ভাল নহয়, তাইৰ বাবে ঔষধ বিচাৰিছোঁ। সি ক'লে, ছোৱালীবোৰে বিয়াৰ প্ৰথম নিশা এনেই অজুহাত দেখুৱায়। যেতিয়া তাই গিৰিয়েকক ভাল নাপায় আৰু নিজৰ ইচ্ছাৰ বিৰুদ্ধে বিয়াত বহে, তেতিয়া সিহঁতে এনেদৰে অজুহাত দেখুৱায়। ভাইটিৰ এই কথাত মোৰ খং উঠিছিল যদিও মই ঘৰৰ পৰিৱেশটো নষ্ট কৰিব বিচৰা নাছিলোঁ। গতিকে মই মনে মনে ভিতৰৰ পৰা ওলাই গুচি আহিলোঁ। অলপ আগলৈকে মই ভাবি আছিলোঁ যে প্ৰিয়মৰ সঁচাকৈয়ে পেটৰ বিষ হৈছে চাগৈ, কিন্তু এতিয়া ভাইটিৰ কথা শুনি মোৰ মনলৈ চিন্তা আহিল যে সঁচাকৈয়ে প্ৰিয়মৰ মোৰ প্ৰতি ভাল পোৱা আৰু আগ্ৰহ নাই নেকি? যদি তাই মোক ভাল পোৱা নাছিল, কিয় মোৰ সৈতে বিয়াত সন্মতি জনালে? তাইৰ ইচ্ছা জানিহে তাইৰ পৰিয়ালৰ লোকে আমাৰ সম্পৰ্কক হ'ব বুলি কৈছিল। পিছ মুহূৰ্ততে আকৌ ভাবিলোঁ, মোৰ ভাইটিয়ে চাগৈ ইচ্ছাকৃতভাৱে মোৰ মনত এনেকুৱা এটা চিন্তা ভৰাই দিছে যাতে আমাৰ স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক বেয়া হয়। যদি মই এতিয়াই তাইক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ, তেন্তে সকলো মানুহে এই বিষয়ে প্ৰশ্ন সুধিব আৰু নানা কথা উলিয়াব।
বিয়াৰ প্ৰথম নিশাই পত্নীক ডাক্তৰৰ ওচৰলৈ কিয় লৈ গ'ল? প্ৰিয়মৰ হঠাৎ এনে কি হ'ল যে তাইৰ স্বাস্থ্যৰ অৱনতি ঘটিল? এনেও বহুত মানুহে আজিকালি এনেবোৰ কথাত বহুত গুৰুত্ব দিয়ে আৰু পাছত বিভিন্ন ভুল ব্যাখ্যা আগবঢ়ায়। যি নহওক, মই আমাৰ কোঠালৈ সোমাই গ'লোঁ আৰু প্ৰিয়মক ঔষধ খাই জিৰণি ল'বলৈ ক'লোঁ। কোঠাৰ লাইট বন্ধ কৰি বাহিৰৰ আলহী কোঠালৈ মই ওলাই আহিলোঁ। গোটেই ঘৰখনতে ৰাতিৰ নিস্তব্ধতা বিৰাজ কৰিছিল। সোফাত বহি বিভিন্ন কথা ভাবি থাকোঁতে চকু দুটা কেতিয়া জাপ খালে গমেই পোৱা নাছিলোঁ। হঠাৎ মাৰ মাত শুনি চক খাই উঠিলোঁ। ঘড়ীটোলৈ চাই দেখিলোঁ 3 বাজিছে। মায়ে সুধিলে, অমিত, তুমি ইয়াত অকলে অকলে কি কৰি আছা? মই কি কওঁ নকওঁ ভাবি মাক ক'লোঁ, মা, তুমিতো জানা যে মোৰ ৰাতিপুৱা সোনকালে চাহ খোৱাৰ অভ্যাস আছে। সেইবাবে সোনকালে কোঠাৰ পৰা ওলাই আহিলোঁ আৰু সোফাত বহি থাকোঁতেই টোপনি গুচি গৈছিল। মায়ে ক'লে, ঘৰত ইমান আলহী আছে, তোমাক এনেকৈ ইয়াত শুই থকা দেখিলে তেওঁলোকে বাৰু কি ভাবিব? যোৱা, নিজৰ কোঠালৈ যোৱা, চাহ মই দিম বাৰু। কোঠালৈ সোমাই গ'লোঁ যদিও মোৰ আৰু টোপনি নাহিল। ৰাতিপুৱা সকলো নিজৰ নিজৰ কোঠাৰ পৰা ওলাই আহিল। মোৰ মুখত বিষণ্ণতাৰ ছাপ স্পষ্ট হৈ পৰিছিল। কোনেও মোক একো কোৱা নাছিল যদিও মোৰ চকুৱে যেন বহু কথাই কৈয়ে আছিল। বলেৰে সুখী হোৱাৰ ভাও ধৰি আছিলোঁ যদিও মোৰ মুখ আৰু চকুৱে মনৰ বিষণ্ণ অৱস্থাটো উদঙাই দিছিল। মায়ে মোক প্ৰিয়মক মাতিবলৈ ভিতৰলৈ পঠিয়াই দিলে। মই কোঠালৈ সোমাই গ'লোঁ যদিও তেতিয়া প্ৰিয়ম বিচনাত নাছিল। বাথৰুমৰ পৰা পানীৰ শব্দ আহি আছিল। তেনেতে সন্মুখৰ দৃশ্যটো দেখি মই হতভম্ব হৈ পৰিলোঁ। ভৰিৰ পৰা মূৰলৈকে মোৰ তেজ গৰম হৈ উঠিছিল আৰু মই ভাবিব পৰা নাছিলোঁ, কাৰণ তাই শোৱা বিচনা চাদৰখনত তেজৰ দাগ স্পষ্ট হৈ আছিল। এনে লাগিছিল যেন কোনোবাই মোৰ হৃদয়ত গভীৰ ঘা লগাইছে আৰু মোৰ অধিকাৰ কাঢ়ি লৈ গৈছে। প্ৰিয়ম বাথৰুমৰ পৰা ওলাই কোঠালৈ আহোঁতে মই তাইক সেই দাগবোৰৰ কথা সুধিলোঁ আৰু তেতিয়া তাই নাৰ্ভাছ হৈ পৰিল। তাই এনে ভাৱ দেখালে যেন তাই এইবোৰ একো কথা নাজানে। তাই থতমত খাই বিচনা চাদৰখন আঁতৰাই আনিলে আৰু মই খঙতে উত্তেজিত হৈ পৰিছিলোঁ। মই তাইক বহুত প্ৰশ্ন কৰিছিলোঁ যদিও তাই কোনো উত্তৰ নিদিলে। খঙেৰে তাইক সুধিলোঁ, প্ৰিয়ম, এইবোৰ কি? মোক স্পষ্টকৈ কোৱা, নহ'লে মই তোমাক এতিয়াই মা দেউতাৰ ঘৰত থৈ আহিমগৈ আৰু তোমাক বিবাহ বিচ্ছেদ দিম। মোৰ কথা শুনি তাই অপ্ৰস্তুত হৈছিল আৰু কান্দি কান্দি ক'লে, মোক মাত্ৰ 3 মাহ সময় দিয়া, মই তোমাক সকলো কথা ক'ম। এতিয়া তুমি মোক একো নুসুধিবা। তাই কোৱা কথাবোৰ মই বিশ্বাস কৰিব পৰা নাছিলোঁ। এনে লাগিছিল যেন তাই মোক মিছা অজুহাত দেখুৱাইছে। মই ক'লোঁ, মোৰ প্ৰশ্নৰ উত্তৰ মই বিচাৰোঁ। তুমি মোক তোমাৰ কাষলৈ যাবলৈ দিয়া নাছিলা আৰু তাৰ পিছত এই দাগ ক'ৰ পৰা আহিল? মই তোমাক ভাল পায়েই বিয়া কৰাইছিলোঁ আৰু তোমাৰ প্ৰেমত ইমানেই অন্ধ হৈ পৰিছিলোঁ যে তোমাৰ বিষয়ে একো জানিবও বিচৰা নাছিলোঁ। কিন্তু এতিয়া মই অনুভৱ কৰিছোঁ যে মই তোমাক বিয়া কৰাই এটা ডাঙৰ ভুল কাম কৰিলোঁ। তোমাৰ এনে কি গোপন কথা আছে যে তুমি মোক 3 মাহৰ পাছতহে জনাবা? মোৰ খংটো দেখি প্ৰিয়মে বহুত ভয় খাইছিল আৰু তাই কান্দিবলৈ ধৰিলে। তাইৰ এনে অৱস্থা দেখি মোৰ বেয়া লাগিল, কাৰণ যি নহ'লেও তাই মোৰ প্ৰথম প্ৰেম আছিল। কিন্তু মোৰ মনৰ প্ৰশ্নটো আছিল, মোৰ পৰা পত্নীৰ এই অধিকাৰ কোনে কাঢ়ি লৈ গ'ল? কিয় প্ৰিয়মে মোক ইমান বেয়াকৈ ঠগিলে? ইমান নিৰীহ যেন লগা প্ৰিয়ম যে ভিতৰৰ পৰা ইমান দুষ্ট হ'ব পাৰে, সেই কথা মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। মোৰ ভাইটিৰ অসংখ্য গাৰ্লফ্ৰেণ্ড আছিল। এমাহত 3-4জনী ছোৱালীৰ লগত সম্পৰ্ক কৰি সি আঁতৰি গৈছিল। কেৱল ছোৱালীৰ পাছে পাছে ঘূৰি ফুৰাৰ বাদে সি ঘৰুৱা একো কাম কৰা নাছিল। এনে আচৰণৰ বাবেই মোৰ ভাইটি অৰ্ণৱৰ চৰিত্ৰৰ প্ৰতি মোৰো সন্দেহ হৈছিল। যি নহওক, বাইকৰ চাবি লৈ ঘৰৰ পৰা মই ওলাই আহিলোঁ। মোৰ নিজকে বৰ অকলশৰীয়া অনুভৱ হৈছিল আৰু হৃদয়খন ভিতৰৰ পৰা ভাঙি গৈছিল। দিনটো এনেই অনাই বনাই ঘূৰি ফুৰোঁতে ৰাতি কেতিয়া হ'ল মই গমেই পোৱা নাছিলোঁ। মা আৰু দেউতাই মোলৈ বাৰে বাৰে ফোন কৰি আছিল। কেনেবাকৈ নিজকে বুজাই ঘৰলৈ উভতি আহিলোঁ। মই এনে পুৰুষ নাছিলোঁ যে এগৰাকী নাৰীক অত্যাচাৰ কৰি নিজৰ অপমানৰ প্ৰতিশোধ ল'ম। ঘৰ আহি পোৱাত মায়ে ক'বলৈ ধৰিলে, কইনাজনীক অকলে এৰি থৈ তুমি ক'লৈ গৈছিলা?
মই একো উত্তৰ নিদিলোঁ। ইতিমধ্যে ঘৰৰ সকলোৱে ভাত খাই আজৰি হৈছিল আৰু মোৰ পেটত একেবাৰে ভোক নাছিল। সেইবাবেই মই বাহিৰতে খাদ্য খাই অহা বুলি মিছাকৈয়ে মাক ক'লোঁ। মই মোৰ কোঠালৈ সোমাই গ'লোঁ যদিও প্ৰিয়মৰ লগত কথা পাতিবলৈ মোৰ মন নগ'ল। কোঠাটোৰ লাইট নুমাই থোৱা আছিল বাবে বৰ অন্ধকাৰ হৈ আছিল। লাইটটো জ্বলাই দিওঁতে দেখিলোঁ প্ৰিয়মে কম্বলখনেৰে গাটো মেৰিয়াই লৈ শুই আছে। কিন্তু কম্বলখন আঁতৰাই দেখিলোঁ প্ৰিয়ম বিচনাত শুই থকা নাই, বৰঞ্চ কম্বলখনহে মানুহ শুৱাৰ দৰে পাৰি থৈছে। আঁঠুৱাখনৰো কোনো শৃংখলা নাছিল। বিচনাখন ইমান বিশৃংখল হৈ আছিল যেন কোনোবা এইমাত্ৰ ইয়াত শুই আছিল। তেন্তে প্ৰিয়ম এতিয়া কোঠাত নাথাকি ক'ত গ'ল? তাই মোক তাইৰ বিষয়ে ভুল চিন্তা কৰিবলৈ বাধ্য কৰাইছিল আৰু মোৰ বহুত খং উঠিছিল। মোৰ খোজবোৰ স্বয়ংক্ৰিয়ভাৱে ভাইটিৰ কোঠাৰ ফালে আগবাঢ়িবলৈ ধৰিলে। তাৰ কোঠাৰ কাষতে কোনোবাই কথা কোৱাৰ শব্দ শুনিলোঁ। এই চিনাকি মাতটো প্ৰিয়মৰ আছিল। তাই কাৰোবাৰ সৈতে কথা পতাৰ শব্দ আহিছিল। প্ৰিয়মে ফোনত কাৰোবাক কৈ আছিল। অমিতে এই বিষয়ে একো নাজানে। এই কথা গম পালে কোনো স্বামীয়ে সহ্য নকৰে আৰু মোক তেওঁ বিবাহ বিচ্ছেদ কৰিব। যোৱা নিশা মই তেওঁক কেনেবাকৈ বুদ্ধিৰে মোৰ পৰা আঁতৰাই ৰাখিলোঁ। আজিও কিবা এটা কৰিব লাগিব। প্ৰিয়মে আৰু বহুত কথা কৈ আছিল যদিও মোৰ কাণেৰে আৰু শুনিবলৈ ধৈৰ্য নাছিল। মোৰ মনত এটাই ভাৱ আহিছিল, তুমি মোক বিশ্বাসঘাতকতা কিয় কৰিলা প্ৰিয়ম? প্ৰিয়ম অহাৰ পাছত মই মোৰ কোঠালৈ উভতি আহিলোঁ। মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ আৰু তাইক সুধিলোঁ, যদি তুমি আন কাৰোবাক ভাল পাইছিলা মোৰ লগত কিয় বিয়াত বহিলা প্ৰিয়ম? মোৰ প্ৰশ্ন শুনি তাইৰ মুখখন ম্লান হৈ পৰিছিল। তাৰ পিছত তাই ক'বলৈ ধৰিলে, আই লাভ ইউ অনলি ইউ। তোমাৰ বাদে মই আন কাৰোবাৰ কথা কেতিয়াও ভাবিব নোৱাৰোঁ। প্ৰিয়মৰ প্ৰতিটো শব্দই মোৰ বাবে মিছা যেন লাগিল। মই ক'লোঁ, মিছা নক'বা প্ৰিয়ম। যদি তোমাৰ তেনেকুৱা একো নাই তেন্তে মোৰ পৰা আঁতৰি যাবলৈ সদায় কিয় অজুহাত বিচাৰি ফুৰিছা? তাই ক'লে, প্লিজ অমিত, এতিয়াই মই তোমাক একো ক'ব নোৱাৰোঁ। মোক তুমি অলপ সময় দিয়া প্লিজ। প্ৰিয়মৰ উত্তৰত মই সন্তুষ্ট হোৱা নাছিলোঁ যদিও ঘৰখনৰ সন্মানৰ বাবেই বিচনাৰ একাষে মই মনে মনে শুইছিলোঁ। আমি দুয়োজনে একেখন বিচনাত শুই আছিলোঁ যদিও আমাৰ মাজত যেন বহুত পাৰ্থক্য আছিল। এনেদৰেই অস্থিৰতাৰ মাজেৰেই সময়বোৰ পাৰ হৈ গৈ আছিল আৰু মই আকৌ অফিচৰ কামত যোগদান কৰিছিলোঁ। ভিতৰি যি নহ'লেও ঘৰুৱা পৰিয়ালৰ সন্মুখত প্ৰিয়মৰ প্ৰতি মই এটা ভাল মনোভাৱ দেখুৱাইছিলোঁ। আচলতে অন্য মানুহক মই কোনো ধৰণৰ সুযোগ দিব বিচৰা নাছিলোঁ। তাইও একমাত্ৰ মোৰ বাহিৰে ঘৰৰ সকলোৰে লগত কথা বতৰা পাতিছিল আৰু ঘৰুৱা কাম বন কৰিছিল। কিন্তু ৰাতি কোঠাত শুবলৈ আহিলেই তাই কেতিয়াবা পেটৰ বিষ, কেতিয়াবা ভৰিৰ বিষ বুলি মোক কৈ মোৰ পৰা আঁতৰি আছিল। কিন্তু মই স্পষ্টকৈ দেখিছিলোঁ যে ঘৰুৱা সকলো কাম বন তাই সুস্থিৰভাৱেই কৰিছিল। অন্ধকাৰ বন্ধ কোঠা এটাত আমি স্বামী স্ত্ৰী দুয়ো ইজনে সিজনৰ বাবে অচিনাকি আছিলোঁ। মনৰ অনুভৱ বৰ কষ্টৰে দমন কৰি ৰাখিছিলোঁ। এনে লাগিছিল যেন মই ডেউকা ভাগি যোৱা এটা আহত পক্ষী। মই কোঠালৈ অহাৰ আগতেই তাই কম্বলখনেৰে গা ঢাকি শুই পৰিছিল। এদিন মই সোনকালে অফিচৰ পৰা ঘৰলৈ গুচি আহিলোঁ। কোঠালৈ সোমাই গৈ দেখিলোঁ যে প্ৰিয়ম কোঠাত নাই। সকলোতে তাইক বিচাৰিলোঁ যদিও ক'তো দেখা নাপালোঁ। প্ৰিয়মৰ কথা মাক সোধাত মায়ে আচৰিত হৈ মোৰ ফালে চাই ক'লে, তুমি ইমান সোনকালে পাহৰি গ'লানে? মই মাৰ ফালে আচৰিত হৈ চাবলৈ ধৰিলোঁ। মই ক'লোঁ, মই কি পাহৰিলোঁ মা? প্ৰিয়ম ক'ত আছে সেইটো কোৱা। মায়ে ক'লে, তুমিতো নিজেই তাইক ভাইটিৰ লগত পঠিয়াবলৈ কৈছিলা। মাৰ কথা শুনি মই বিভূতিত পৰিলোঁ। তাৰ পিছত ইচ্ছাকৃতভাৱে ক'লোঁ, হয় মনত পৰিল মা, অফিচৰ কামৰ হেঁচাত আজিকালি কথাবোৰ পাহৰি যাবলৈ লৈছোঁ। মই মনে মনে মোৰ কোঠালৈ আহিলোঁ। ভিতৰৰ পৰা মোৰ হৃদয়খন জ্বলি উঠিছিল, কাৰণ প্ৰিয়মক মই ভাইটিৰ লগত ক'ৰবাত পঠোৱা পাছৰে কথা। তাইৰ লগত মোৰ মাত বোলেই হোৱা নাছিল। অৱশেষত মোৰ পত্নীয়ে মোৰ ভাইটিৰ লগত এই ঘৰৰ পৰা ওলাই যাব পৰা হ'ল। মা চাহ আনি মোক দিলেহি যদিও মই চাহ খাব পৰা নাছিলোঁ। এনেকৈ 2 ঘণ্টাৰো অধিক সময় পাৰ হৈ গৈছিল যদিও দুয়োজন এতিয়াও ঘূৰি অহা নাছিল। কিছু সময়ৰ পাছত কোঠাৰ দুৱাৰখন খোল খালে আৰু প্ৰিয়ম ভিতৰলৈ সোমাই আহিল। মোক দেখা পাই তাই অলপ আচৰিত আৰু বিচলিত হৈ পৰিল। তাই সুধিলে, আজি তুমি ইমান সোনকালে অফিচৰ পৰা আহিলা যে? মোৰ গাটো ভাল লগা নাছিল। সেইবাবে মই তোমাৰ ভাইটিৰ লগত ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ। আজি তাইৰ এই কথা শুনাৰ পিছত কিয় জানো মোৰ মনৰ ভিতৰত বিশেষ চিন্তাৰ পাৰ্থক্য নহ'ল, কাৰণ এনে মিছা কথা শুনি শুনি মই অভ্যস্ত হৈ পৰিছিলোঁ।
তাই ফোন আৰু পাৰ্চটো টেবুলত থৈ বাথৰুমলৈ গ'ল। মই তাইৰ ফোনটো লৈ সেইদিনাৰ কল ৰেকৰ্ড চেক কৰি দেখিলোঁ যে সেই সময়ত ভনীয়েকৰ নম্বৰটো তাতেই ডায়েল কল লিষ্টখনত আছে। একেটা নম্বৰকে মই ডায়েল কৰাৰ লগে লগে সিফালৰ পৰা পুৰুষ সুলভ মাত এটা শুনা গ'ল। মোৰ শৰীৰৰ মাজেৰে যেন বিদ্যুৎ প্ৰবাহিত হৈছিল। সেই মাতটো মোৰ বাবে সম্পূৰ্ণ অচিনাকি আছিল। সেইটো মোৰ ভাইটি বা তাইৰ ভনীয়েকৰ মাত নাছিল। মই অধিক উত্তেজিত হৈ পৰিছিলোঁ আৰু মনৰ মাজৰ খংটো নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। ঠিক তেনেতে প্ৰিয় মহাৰ শব্দ শুনি মই লগে লগে ফোনটো টেবুলত থৈ দিলোঁ যদিও খৰধৰকৈ থোৱা বাবে ফোনটো হাতৰ পৰা পিছলি তললৈ সৰি পৰিল আৰু ফোনৰ ডিছপ্লেখন ভাঙি গৈছিল। মোৰ ফালে চাই তাই ক'লে, কি হ'ল অমিত, ইমান খং কিয় কৰিছা? মই আৰু নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ। তাইক টানি আনি গালত চৰ এটা মাৰি ক'লোঁ, তুমি আজি কাৰ লগত ওলাই গৈছিলা? তাইৰ মুখৰ ৰং সলনি হৈ পৰিছিল আৰু হঠাৎ বমি কৰি কৰি আকৌ বাথৰুমলৈ গৈছিল। বাথৰুমৰ পৰা ওলাই অহাৰ পিছত তাই কান্দিবলৈ ধৰিলে আৰু হাত দুখনেৰে কৰজোৰ কৰি মোক ক'লে, প্লিজ অমিত, মোৰ বিষয়ে তুমি ভুলকৈ একো নাভাবিবা। মোৰ কাৰো লগত একো প্ৰেমৰ সম্পৰ্ক নাই। এই কথা কৈয়ে লগে লগে তাই অজ্ঞান হৈ পৰি গ'ল। তাইৰ এই অৱস্থাটো দেখাৰ পিছতো তাইৰ প্ৰতি মোৰ মনত কোনো সহানুভূতি উপজা নাছিল। বৰঞ্চ মোৰ মনলৈ এটাই ভাৱ আহিছিল যে তাই যেন কাৰোবাৰ সন্তানৰ মাক হ'বলৈ ওলাইছে। তেনেতে ভাইটি ভিতৰৰ পৰা আহি তাই কেনেকৈ পৰি থকা দেখি সি সুধিবলৈ ধৰিলে, বৌৰ কি হ'ল দাদা, তুমি কিবা কৰিলা নেকি? তাৰ প্ৰশ্ন শুনি মোৰ খংটো আৰু বেছি মূৰত ধৰিছিল। নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি মই তাক প্ৰিয়মৰ কাষৰ পৰা ঠেলি আঁতৰাই দিলোঁ আৰু ক'লোঁ, তুমি মোৰ পত্নীক স্পৰ্শ কৰাৰ সাহস কেনেকৈ পালা? এতিয়াই ইয়াৰ পৰা আঁতৰি যোৱা। আজিলৈকে মই ভাইটিক কেতিয়াও ইমান ডাঙৰ মাতেৰে কথা কোৱা নাছিলোঁ। মোৰ উচ্চ বাক্য শুনি মা কোঠালৈ সোমাই আহিল আৰু প্ৰিয়মক তেনেকৈ পৰি থকা দেখি বহুত ভয় খালে। মাৰ কথা মতেই আমি সকলোৱে তাইক হস্পিটাললৈ লৈ গ'লোঁ। নিশা 11 বজাত প্ৰিয়মৰ ভনীয়েক আৰু গিৰিয়েক আহিছিল। কোনে তেওঁলোকক খবৰ দিলে মই গম পোৱা নাছিলোঁ। ভনীয়েকে কৈছিল, বাইদেৱেতো অলপ আগতে মোলৈ ফোন কৰিছিল, হঠাৎ কি হ'ল তাইৰ? মই একো উত্তৰ নিদিলোঁ। কিছু সময়ৰ পাছত প্ৰিয়মে চেতনা ঘূৰাই পালে। মই এই বিষয়ে ডাক্তৰক সোধাত তেওঁ ক'লে, বিশেষ একো নহয়, আপোনাৰ ৱাইফৰ BP কম হোৱাৰ বাবেই এনে হ'ল। তেওঁৰ খোৱা বোৱাৰ ভালদৰে যত্ন ল'ব। কিন্তু ডাক্তৰৰ কথাৰ ওপৰতো মোৰ সন্দেহ হ'বলৈ ধৰিলে। মই মৌন হৈ থাকিলোঁ আৰু সিদ্ধান্ত লৈছিলোঁ যে প্ৰিয়মৰ কথা মতেই মই 3 মাহ অপেক্ষা কৰিম আৰু এই 3 মাহ শেষ হোৱাৰ লগে লগে প্ৰিয়মক বিবাহ বিচ্ছেদ দিম। কাৰণ এনে ব্যভিচাৰী পত্নীৰ মোৰ জীৱনত কোনো স্থান নাই। এদিন মই অফিচলৈ ওলাই যোৱাৰ সময়তে প্ৰিয়মো সাজু হৈ ক'ৰবালৈ ওলাই যোৱা দেখিলোঁ। আমাৰ মাজত কোনো কথা বতৰা হোৱা নাছিল, গতিকে তাইক একো সোধা নাছিলোঁ। কিন্তু মনে মনে মই তাই উঠি যোৱা অটোখনৰ পিছা কৰিলোঁ। এখন ক্লিনিকৰ সন্মুখত অটোখন ৰৈ যোৱাৰ বাবে মোৰ মনৰ ভিতৰত তাইৰ প্ৰতি ঘৃণাৰ অনুভূতি এটা গঢ় লৈ উঠিছিল। খন্তেক ৰৈ ময়ো তাইৰ পিছে পিছে ক্লিনিকখনলৈ সোমাই গ'লোঁ যদিও তাইক ক'তো দেখা নাপালোঁ। ৰিচিপশ্যনগৰাকীক প্ৰিয়মৰ নামটো কৈ সোধাত তেওঁ ক'লে, হয়, তেখেত ইয়াতে ডাক্তৰৰ কেবিনত আছে। এইটো লওক আপোনাৰ পত্নীৰ ৰিপৰ্ট। আপুনি কেবিনলৈ সোমাই যাওক, তেওঁ তাতে আছে। এই ৰিপৰ্টটো চাবলৈ মোৰ সাহস নাছিল। পোনে পোনে মই কেবিন পালোগৈ। এই সময়ত মোৰ বুকুৰ মাজত একুৰা জুই জ্বলি আছিল, যাক মই সঁচা অন্তৰেৰে বহুত ভাল পাইছিলোঁ আৰু বিশ্বাস কৰিছিলোঁ সেইজনেই আজি মোক বেয়াকৈ বিশ্বাসঘাতকতা কৰিলে। তাই মোৰ সন্মুখত থিয় হৈ ক'লে, এতিয়া তুমি সত্যটো জানিব পাৰিছানে অমিত? মই একো উত্তৰ নিদিলোঁ আৰু ৰিপৰ্টটো তাইৰ হাতত তুলি দিলোঁ। তাই শান্তভাৱেই ক'বলৈ ধৰিলে, মোৰ এটা গোপন অসুখ আছে অমিত, যাৰ বাবে ইমান দিনে তোমাক মোৰ পৰা আঁতৰাই ৰাখিছোঁ। মাত্ৰ 13 বছৰ বয়সতে মায়ে এই পৃথিৱীখন এৰি থৈ গ'ল। মোৰ বাইদেউ মোৰ বাবে সকলো আছিল। 14 বছৰ বয়সত মোৰ পিৰিয়ড হ'বলৈ আৰম্ভ কৰিছিল, কিন্তু পিৰিয়ড হ'লে বন্ধ হোৱা নাছিল। ডাক্তৰক বহুত দেখাইছিলোঁ যদিও মোৰ ভাল হোৱা নাছিল। এনেদৰেই সময়বোৰ পাৰ হৈ গৈছিল। ঔষধ খাই খাই মই ভিতৰি বহুত বেছি দুৰ্বল হৈ পৰিছিলোঁ। তাৰ পিছত মোৰ বাবে তোমাৰ বিয়াৰ সম্পৰ্কৰ প্ৰস্তাৱ আহিল। মই বিয়াত বহিবলৈ অস্বীকাৰ কৰিছিলোঁ যদিও বাইদেউ আৰু ঘৰৰ মানুহে মোক কৈছিল, তুমি বহুত ভাল ল'ৰা পাইছা। এতিয়া তোমাৰ মা দেউতাও এই পৃথিৱীত নাই আৰু সদায়তো তোমাক এনেদৰে ঘৰত ৰাখিব নোৱাৰি। সেইবাবে তুমি এই বিয়াত সন্মতি দিব লাগে আৰু বিয়া হ'ব লাগে।
জানা অমিত, বহুত কথা ভাবি মই তোমাৰ সৈতে বিয়া হোৱাৰ সিদ্ধান্ত ল'লোঁ, কিন্তু সেই সময়ত মই মোৰ অসুখৰ বাবে এটা ঔষধৰ কোৰ্চ খাই আছিলোঁ। ডাক্তৰক মোৰ বিয়াৰ কথা কওঁতে তেওঁ মোক ক'লে, আৰু মাত্ৰ 3 মাহ চিকিৎসা লোৱা আৰু কোৰ্চটো সম্পূৰ্ণ কৰা। এই 3 মাহ তোমাৰ স্বামীক ওচৰলৈ আহিবলৈ নিদিবা, অন্যথা তেওঁৰো সংক্ৰমণ হ'ব পাৰে। এইটোৱে আছিল মোৰ ভিতৰুৱা একমাত্ৰ সত্য, যিটো মই ইমান দিনে তোমাৰ পৰা লুকুৱাই ৰাখিছিলোঁ। তুমি মোক ক্ষমা কৰি দিয়া। ইমান দিনে তোমাক মই আন্ধাৰত ৰাখিলোঁ আৰু মনত কষ্ট দিলোঁ। আজি 3 মাহৰ মূৰত মোৰ ভাল ৰিপৰ্ট আহিল আৰু সকলো স্বাভাৱিক হৈ গ'ল। আজিৰ পৰা মই তোমাৰ বুকুত জিৰণি ল'ব পাৰিম অমিত, তুমি মোক ঘৃণা নকৰিবা। প্ৰিয়মৰ কথা শুনি মই কি উত্তৰ দিম ভাবি পোৱা নাছিলোঁ। আচলতে মোৰ পত্নীক মই সন্দেহ কৰিছিলোঁ আৰু ভাইটিক সন্দেহ কৰিছিলোঁ, কিন্তু এতিয়া প্ৰকৃত সত্য জানিব পাৰি মোৰ নিজৰে লাজ লাগিছিল। মই প্ৰিয়মৰ ওচৰত ক্ষমা খুজিলোঁ আৰু সকলো ভুল বুজাবুজি দূৰ কৰি আমি আমাৰ ঘৰলৈ গ'লোঁ। এতিয়া প্ৰিয়ম আৰু মই দুয়ো বহুত সুখী আৰু বৰ্তমান তাই এই ৰোগৰ পৰা সম্পূৰ্ণভাৱে মুক্ত। এতিয়া আমাৰ বিয়া হোৱাৰ 2 বছৰ পাৰ হৈছিল আৰু আমাক এটি পুত্ৰ সন্তান ভগৱানে উপহাৰ দিলে। মই পিতৃ আৰু প্ৰিয়ম মাতৃ হোৱাৰ গৌৰৱেৰে গৌৰৱান্বিত হৈছিলোঁ। বন্ধুসকল, জীৱনত বহু সময়ত এনেকুৱা মুহূৰ্ত আহে যেতিয়া আমি কেৱল ভুল বুজাবুজিৰ ভিত্তিত নিজৰ জীৱনটো আৰু সংসাৰখন ধ্বংস কৰি পেলাওঁ। কিন্তু বিশ্বাস, ধৈৰ্য আৰু বুজাবুজিৰ মাজেৰে চলিলে সম্পৰ্কবোৰ কেতিয়াও জটিল নহয় আৰু সকলোৰে সাংসাৰিক জীৱনবোৰ নিশ্চয় সুখী হৈ পৰিব। প্ৰিয় শ্ৰোতা বন্ধু বান্ধৱীসকল, বিচ্ছেদ গল্পৰ কাহিনীটো আপোনালোকৰ কেনে লাগিল মতামত আগবঢ়াব। এইখিনিতে আপোনালোকলৈ অনুৰোধ, যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। সকলোকে ধন্যবাদ জনালোঁ।